ৰাজ্যত এতিয়া অব্যাহত আছে ঠগ প্ৰবঞ্চনাৰ জাল। এইবাৰ যোৰহাটত ৰাইজৰ পৰা লাখ লাখ টকা প্ৰবঞ্চনাৰে সংগ্ৰহ কৰা ব্যক্তি নিজকে HDB ফাইনেন্সৰ কৰ্মচাৰী বুলি পৰিচয় দি লাখ টকা লুণ্ঠন চলাইছে এইজন ব্যক্তিয়ে। লোন অনুমোদনৰ ভুৱা নথি মেইলযোগে পাতিছিল সাধাৰণ গ্ৰাহকক লুণ্ঠন চলোৱাৰ জাল। ৰাজ্যত এতিয়া ট্ৰেডিঙত আছে ট্ৰেডিঙৰ বাতৰি। সাধাৰণ জনতাৰ পৰা বহু লাখ কোটি টকা প্ৰবঞ্চনাৰে সংগ্ৰহ কৰি ব্যক্তি এতিয়া ৰঙা ঘৰৰ আলহী। কিন্তু ইয়াৰ পাছতো যেন কমা নাই ৰাজ্যত লুণ্ঠনৰ বেপাৰ। শিৱসাগৰ, ডিব্ৰুগড় আৰু দেৰগাঁৱৰ পিছতে এইবাৰ যোৰহাটত জনসাধাৰণৰ মাজত ঠগ প্ৰবঞ্চনাৰ জাল পেলোৱা এজন ব্যক্তি। প্ৰবঞ্চকজনৰ নাম ব্ৰজেন হাজৰিকা। নিজকে HDB ফাইনেন্সৰ কৰ্মচাৰী বুলি পৰিচয় দিয়া এইজনেই মহা ঠগ ব্ৰজেন হাজৰিকা। জনসাধাৰণক লোন দিয়াৰ নামত বহু লোকৰ পৰা টকা লৈ ফুৰা ব্ৰজেন হাজৰিকাক আটক কৰিছে যোৰহাট আৰক্ষীয়ে। আব্দুল ৰহমান নামৰ এজন লোকৰ পৰা লোন দিয়াৰ নামত টকা লৈ প্ৰবঞ্চনা কৰি আহিছিল এইজন ব্ৰজেন হাজৰিকাই। কেৱল আব্দুল ৰহমানেই নহয়, তেওঁৰ দৰে আন কেইবাজনো সাধাৰণ ব্যক্তিৰ পৰা প্ৰবঞ্চনাৰে ধন সংগ্ৰহ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখযোগ্য যে প্ৰবঞ্চক ব্ৰজেন হাজৰিকাক প্ৰবঞ্চনাৰ বলি হোৱা লোকসকলে ধৰি আৰক্ষীক গতাই দিয়ে। আনকি বেংকৰ মেনেজাৰ আৰু অন্য লোকক ভুৱাকৈ চিনাকি কৰি দিছিল যুৱকজনে। অৱশেষত আৰক্ষীৰ জালত ঠগ প্ৰবঞ্চক ব্ৰজেন হাজৰিকা। HDB ফাইনেন্সৰ ব্ৰাঞ্চ মেনেজাৰ হিচাপে কাম কৰি আছোঁ। তো আজি কি হ'ল, দাদা আহিলে ব্ৰাঞ্চত। দাদা আব্দুল দা আহি পেলাই ব্ৰাঞ্চত প্ৰথমতে লক্ষ্য বুলি এজনক লগ কৰিব বিচাৰিলে। তাৰপাছত লক্ষ্য কোন সোধা শুনিছোঁ মই। তাৰপিছত লক্ষ্যৰ লগত কিবা এটা পাতি দাদা বাহিৰলৈ ওলাই গুচি গ'ল। তাৰপিছত কি হ'ল নাজানো। কাহিনীটো কওক। এজন ল'ৰাই যে তাৰমানে কি হ'ল, এজন ল'ৰা আমাৰ ঘৰৰ ফালেও হয়, ব্ৰজেন হাজৰিকা। তেওঁ কি কৰিলে মানে লক্ষ্যৰ মোক চিনি পায়। তো আমাৰ নামত তাৰমানে ভুৱা মানুহ শ্ব' কৰি মানে ধ্ৰুৱজ্যোতি গোস্বামী নামতো বেলেগ মানুহ দেখাই দিছে আৰু লক্ষ্যৰ নামতো বেলেগ মানুহ দেখাই দিছে। দেখাই মেলি কি কৰিছে, লোনৰ ফৰ্ম চৰ্ম নি মেলি ক'ৰ পৰা নিছে সেই কিন্তু আমি নাজানো। মানে সি আপোনালোকৰ বেংকৰ এমপ্লয়ী বুলি জালিয়াতিৰে লোন চেংচন কৰিবলৈ বিচাৰিছে। হয় হয় হয়, জালিয়াতিতো লোন কোনো ধৰণৰ চেংচন নহয়। তো তেখেতে কি কৰিছিলে, দাদাক মানে মিছাকৈ ধৰক ভুৱা হেৰি কৰি মানে কিবা কিবি মেইল চেইল দেখাই মেলি কিবা ফ্ৰড মেইল আৰু সেইখিনি দেখাই মেলি দাদাক লোন দিম বুলি হেৰি কৰিছিলে, মানে লোন দিম বুলি কৈছিলে দাদাক। সি আপোনালোকে HDB কোনো মানুহেই নহয়? HDB মানুহ নহয় আমাৰ। ফ্ৰড কৰিছিলে মানে? ফ্ৰড কৰিছিলে। আজি মানে গোটেইখিনি মুখামুখি হ'লত ওলাই পৰিলে নেকি? হয়, দাদা আজি যেতিয়া ব্ৰাঞ্চত আহিছে কথাটো পাতিছেহি। তো দাদাইতো ধ্ৰুৱজ্যোতি গোস্বামী নামত আগত বেলেগ মানুহ দেখি আছে। মানে বেলেগ ব্ৰাঞ্চ মেনেজাৰ থিয় কৰাইছিলে? বেলেগ মানে ধ্ৰুৱজ্যোতি গোস্বামী ব্ৰাঞ্চ মেনেজাৰ বুলি বেলেগ মানুহক শ্ব' কৰাইছিলে। আৰু যোনে ফাইলটো প্ৰচেছ কৰিছিলে সেই ল'ৰাজন লক্ষ্য বুলি কৈছে। কিন্তু এই লক্ষ্য এইটো আছেই মোৰ ঘৰত। সেইজনকো বেলেগ এজন বনাইছে? লক্ষ্য নামতো বেলেগ এজন মানুহ মানে শ্ব' কৰিছে। মানে গোটেই বস্তু জালিয়াতি কৰিছে। পুলিচে ধৰিছে আজি? এতিয়া পুলিচে ধৰিছে। আপোনালোকে ধৰিলে গোটেইখিনি হয় নহয়? হয়, দাদা আহিলে, দাদাই ক'লে যে এনেকুৱা কৰা। মই বোলো ঠিক আছে, আপুনি যাওক, আপুনি যিটো ভাল দেখে আৰু। এতিয়া চমজাই দিছে? হয়, চমজাই দিয়া হ'ল ইয়াতে। বাকী চাব আৰু। ঠিক আছে। মানে মোৰ লগত আগৰ পৰাই চিনাকি, মানে ল'ৰাজন মানে ICICI বেংকত আগত কাম কৰিছিলে, ব্ৰজেন হাজৰিকা বুলি। তেওঁ মানে আগৰটো মই মানে টকা কেইটকামান ধাৰ দিছিলোঁ, লৈছিলে। লৈ পেলাই তাৰপিছত মোক ক'লে কি, তোমাক লোন এটা কৰাই দিম, তুমি মোক সেই পইচাটো মানে তেতিয়া হেৰি কৰাই দিবা। ময়ো ভাবিলোঁ ঠিক আছে, মই বিজনেছত লাগিয়ে থাকিম, বোলো তুমি কৰাই দিবা। ঠিক আছে। তাৰপিছত মই ক'লোঁ। তাৰপিছত সি এদিন মানে ধ্ৰুৱজ্যোতি গোস্বামী বুলি HDB বুলি বেংকটোৰ পৰা মেনেজাৰজন লৈ আনিলে। এদিন মানে লক্ষ্য বুলি আৰু এজন লৈ আনিলে। মানে ভুৱা মানে আজিহে মই গম পাইছোঁ। মই মানে আজি মানে মই যোৱা নাই, মানে এইকেইদিন অলপ কামত কিবা ব্যস্ত আছিলোঁ, বাহিৰত আছিলোঁ। বাহিৰত থকাৰ কাৰণে মানে মই বেংকত যোৱা নাছিলোঁ কোনোদিন। আপোনাক চেংচন লেটাৰ কি মেইল দেখাইছে, চেংচন লেটাৰৰ এইবোৰ মানে বেংকৰ মানে ডকুমেণ্টছবোৰ দেখাইছে, ফৰ্মো চহী কৰাইছে। লাষ্টত আপোনাৰ সন্দেহ হ'ল? মানে অলপ সন্দেহ হওঁতে মানে আজি বেংকত মানে আহিলোঁ। আহোঁতে মানে মানুহকেইজন মানে বিচাৰোঁতে মানে চেহেৰাকেইটা যেতিয়া নিমিলা দেখি মই মানে অবাক হৈ গ'লোঁ। মানে ভুৱাকৈ দেখাইছে? অবাক হৈ পেলাই মই তললৈ নামি গৈ মই বহুত দেৰি চিন্তা কৰিলোঁ। তাৰপিছত এওঁৰ নম্বৰটো মানে লক্ষ্য বুলি ল'ৰাজনৰ নম্বৰটো মানে লৈ গৈছিলোঁ। লৈ গৈ তেওঁক ফোন কৰি মানে ক'লোঁ, অলপ তললৈ আহক, মোৰ মানে অলপ আপোনাৰ লগত কথা আছে। বেংকত মানে বহুত মানুহ আছিলে, কথাটো ভালো নেদেখায় চবৰ আগত ক'বলৈ গ'লে। তাৰপিছত তেওঁৰ লগত পাতোঁতেহে গোটেই মানে সেই খেলটো মানে গম পোৱা গ'ল
সেইটো ভুৱা বুলি ভুৱা বুলি আপোনাৰ পৰা সেই পইচা পাতি লৈছিলে নি লৈছে অলপ পইচা পাতি মানে প্ৰচেছিং ফিজ প্ৰচেছিং অমুক তমুক এইবোৰ আজি অমুকক খুৱাম কালি অমুক আহিছে এইবোৰ এনেকৈ কৰি নিছে অলপ আৰু আপোনাক যে এখন দেখিলে আপুনি মেইল এখন যে তাত বহুত এখন কাষ্টমাৰ লিষ্ট সেইখিনি মানুহ এতিয়া সেইবোৰ মানুহ সঁচা সিহঁতে দিছে নাই দিয়ে এতিয়া নাজানো এতিয়া তেনেকৈ মোৰ আছে বুলি মোৰ ইমান হেৰি লগা নাই এতিয়া দুখীয়া মানুহৰ যদি কাৰোবাৰ তেনেকৈ গৰু মাটি বিক্ৰী হ'লেও সিহঁতক আপোনাক লিষ্ট এখন দেখাইছে দেখাইছে আজি মানে তাৰপিছত আপোনাক ধৰি দিলে ধৰি